वेलकम फ्रेंड्स आपलोक আছে आसाम एग्रो प्रोजेक्ट गया मैं कह आज सो फ्रेंड्स आपलोकर फार्मिंग हाँ हक मुर्गी हक ये फार्मिंगर ऊपर जिला फार्मार बंधुसकले फार्मिंग कर फार्मार बंधुसकলৰ लस होवार कारण कि आपलोकर फार्मत लाभ नोहोवार कारण कि यार ऊपर भिडिओ बनाबले आरम्भ करिছো बंधुसकल आपलोके भिडिओ स्किप नकरो भिडिओ स्किप कर दिले आपलोके पिছত कमेन्टत लिखि দিব फार्म ए करि लाभ নাই অমক নাই তমক নাই লস এবিলা কৰি একো কাম নাই সো বন্ধুসকল ইয়াৰ ওপৰতে ভিডিওটো যে আপোনালোকে ফাৰ্ম যদি কৰি আছে লছটো কি হৈ আছে ক'ত লছ হৈ আছে এই লছ কেইটা আপোনালোকে কেনেকৈ হদৰণি কৰিব পাৰিব ইয়াৰ ওপৰতে ভিডিওটো বনাবলৈ আৰম্ভ কৰিছো সো ফ্ৰেন্ডছ চেনেলৰ যদি নতুন আছে নিশ্চয় সাবস্ক্ৰাইব কৰিব বেল আইকনটো ক্লিক কৰিব নটিফিকেশ্যন বক্সত ভিডিও ভাল পালে নিশ্চয় লাইক এটা কৰিব সো ফ্ৰেন্ডছ আপোনালোকে চাব যে ফাৰ্মিঙত লছ হোৱাৰ মোৰ মতে মই 5টা এক্সপেৰিয়েন্স ওলাইছো 5টা টিপছ ওলাইছো এই টিপছ কেইটা আপোনালোকে যদি ফলো কৰে নিশ্চয় আপোনালোকৰ ফাৰ্মত লছৰ পৰা হাত হাৰিব পাৰিব লছ নহয় আপোনালোকৰ ফাৰ্মত নাম্বাৰ 1 হৈছে ব্ৰিড সিলেকশন আপনার লোকাল এরিয়াত ব্রিড সিলেকশন আপনাকে ভালকৈ বুঝি লব যে ব্রিড সিলেকশন কি ব্রিড সিলেকশন করলে ফার্মখন চলিব ধরক আপনার তাতে ব্রয়লার পোল্ট্রি যেটো হেতু চলে আপনি ডিসি ফার্ম করেছে ডিসি মানুষ খাবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে নচলিব আপোনালোকৰ এৰিয়া যদি ধৰকচোন হাঁহৰ ফাৰ্ম কৰি আছে হাঁহটো ইমান মাংস নাখায় মানুহ সো আপোনালোকে হাঁহৰ ফাৰ্ম কৰিলে আপোনালোকৰ ব্ৰিডটো মানে ৰং সিলেকশন হ'ব সো ফ্ৰেন্ডছ আপোনালোকে সিলেকশন টু কৰিব এনেকুৱা সিলেকশন কৰিব যেটো সিলেকশন কৰিলে আপোনালোকৰ লোকালিটি এৰিয়াত লোকাল ওচৰৰ মাৰ্কেটখনত কিহৰ ডিমান্ড বেছি আপোনালোকে ধৰক গৰুৰ ফাৰ্ম কৰি দিলে গাখীৰ উৎপাদন কৰাৰ কাৰণে আপোনালোকৰ ওচৰত গাখীৰ বিক্ৰী কৰিবলৈ জাগাই নাই সো ফ্ৰেন্ডছ এইটো টপিকটো আপোনালোকে মনত ৰাখিব যে আমাৰ ওচৰত কোনটো ব্ৰিড কোনটো বস্তু কোনটো আইটেমৰ চাহিদা বেছি হেইটোৰ ওপৰত টপিকটো ব্রিডটো সিলেক্ট কৰিব আপনার ব্রয়লার চলিলে ব্রয়লার সিলেক্ট করক দেশি মুরগি চলিলে দেশি সিলেক্ট করক হাঁহ চলিলে হাঁহ সিলেক্ট করক ছাগলী চলিলে ছাগলী ফার্ম করক সো ফ্রেন্ডস নাম্বার 1 হৈছে ব্রিড সিলেকশন কৰিব আপোনালোকে লোকালিটি এরিয়া এনালাইটিক্স কৰি ফেলাই এনালাইসিস কৰি ফেলাই 2 নম্বৰ কথাটো হৈছে যে আপোনালোকৰ মিনিমাম এটা ন্যূনতম জ্ঞান বা আইডিয়া থাকিব লাগিব সেই ফার্মিংৰ ওপৰত ইয়াৰ ওপৰত আপোনালোকৰ ন্যূনতম এটা ধাৰণা থাকিব লাগিব যে আপোনালোকে গৰু পঢ়িছে গৰুৰ ওপৰত কেনেকুৱা পঢ়িব লাগে কি কৰিব লাগে এটোৰ ওপৰত ধাৰণা নাই মুৰ্গী পঢ়িছে বা হাঁহ পঢ়িছে ইয়াৰ ওপৰত কেনেকুৱা মেডিসিন দিব লাগে ব্ৰুডিং কেনেকুৱা কৰিব লাগে পোৱালি ব্ৰুডিংতে মাৰি ফেলাই আপোনালোকে ব্ৰুডাৰ যেটো আছে চিক গাৰ্ড কেনেকৈ বনাব লাগে কিমান ওপৰত টৰ্চ বা লাইট ফিটিং কৰিব লাগে কেনেকৈ কিমান টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে সেইখিনি আপোনালোকৰ ন্যূনতম জ্ঞান বা ধাৰণা থাকিব লাগিব আপোনালোকে বেয়া নাপাব যদি আপোনালোকৰ এইখিনি ধাৰণা নাথাকে তেতিয়াহলে আপোনালোকৰ ফাৰ্মত লছ হ'ব কাৰণ ব্ৰুডাৰতে আপোনালোকৰ পোৱালিটো মৰি শেষ হৈ যাব ব্ৰুডিং অৱস্থাতে সো ফ্ৰেন্ডছ আপোনালোকৰ ন্যূনতম জ্ঞান বা ধাৰণা এটা থাকিব লাগিব 3 নম্বৰ পইণ্ট হৈছে যে আপোনালোকৰ যেটো ফিড কষ্ট মেইনলি হাইলি এইটো হৈছে নাম্বাৰ 3 নম্বৰ পইণ্টটো হৈছে 3 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ মেইনলি ইয়াতে লছ বেছিভাগ মানুহৰ হয় যে ফিড কষ্ট ফিডৰ দাম উচ্চ দাম হাই প্ৰাইস এইটো ফিড খুৱাই ফেলে আপোনালোকৰ ফাৰ্মিঙত লছ কৰিব মানে লছৰ সন্মুখীন হৈছে লাভ কৰিব পৰা নাই সো ফ্ৰেন্ডছ যাতে চাব আপোনালোকৰ ফিড কষ্টটো কমাব পাৰি কেনেকৈ কমাব পাৰি আপোনালোকৰ ধান গম চাউল খদি এইবিলাক ইউজ কৰিব পাৰে নেকি মক্কা মাকৈ এইবিলাক ইউজ কৰিব পাৰে নেকি আপোনালোকে মাকৈ ইউজ কৰিলে বেছি ভাল হ'ব কিয়নো মাকৈ যেটো ফিড আমি বজাৰৰ পৰা আপুনি আৰু মই যেটো ফাৰ্মিং কৰি আছো ইয়াৰ যেটো ফিডটো কিন্তু 60% মাকৈয়ে থাকে এই মাকৈটো আপোনালোকে ম্যাক্সিমাম ইউজ কৰিবলৈ চেষ্টা কৰিব আৰু কথাটো হৈছে 4 নম্বৰ কথাটো হৈছে আপোনালোকে এই গোটেইটা পইণ্ট কিন্তু আপোনালোকে ফাৰ্মিঙত মানিব লাগিব যদি এটা পইণ্ট আপোনালোকে কম বেছি পৰিমাণে মানিছে আপোনালোকৰ লছ আপোনালোকৰ নিজৰ কাৰণে হ'ব সো ফ্ৰেন্ডছ লছ ফাৰ্মত নিজৰ কাৰণে হোৱাৰ পিছত মানে দুখে ফার্মিংত লাভ নাই অমকত লাভ নাই তমকত লাভ নাই যিকোনো বিজনেছৰ লাভ লছ আছে তথাপি নিজে ইনভলভ হ'ব লাগিব এক্সপেৰিয়েন্স এটা থাকিব লাগিব 4 নম্বৰ টপিকটো হৈছে যে আপোনালোকৰ নিম্নতম এটা সময় দিব লাগিব অতি কম মই মোৰ টপিকছত এক্সপেৰিয়েন্সত ওলাইছো 2 ইয়াৰ্স মিনিমাম 2 বছৰ সময় আপোনালোকে দিব লাগিব যদি 2 বছৰ সময় নেদে আপোনালোকে ফাৰ্মিঙত যিকোনো ফাৰ্মিং কৰক যিকোনো বিজনেছ কৰক এনি অন বিজনেছ আপোনালোকে কইলে তাৰ পৰা প্ৰফিট কৰিব নোৱাৰে কিয়নো আজি যিকোনো কোন দোকান দি পেলে কালি ভাবিব সব কাস্টমাৰ মোৰ দোকানত আহিব এনেকুৱা নহয় কিন্তু বন্ধুসকল
মূল কথাটো হৈছে যে আপোনালোকে মিনিমাম এটা সময় দিব লাগিব মানুহ জানিব লাগিব এই অমুক জেগাত এইটো দোকান এটা হৈছে সেই দোকানটোত এই বস্তু পায় চ' ফ্ৰেণ্ডছ আপোনালোকে ফাৰ্মিঙত মিনিমাম এটা সময় দিব লাগিব আজি ফাৰ্ম বা মুৰ্গী ফাৰ্মত উঠাইছে যে 2 মাহ পিছত বা 10 দিন পিছতে আপোনালোকৰ আৰ্নিং ষ্টাৰ্ট হ'ব এনেকুৱা নহয় আৰ্নিংটো ষ্টাৰ্ট হোৱাৰ কাৰণে আপোনালোকে মিনিমাম 2 ইয়াৰ্ছ ইনভেষ্ট কৰিব লাগিব 2 বছৰ আপোনালোকে সময় ইনভেষ্ট কৰিব লাগিব ইয়াতে যদি 2 বছৰতকৈ কমত আগতে আপোনালোকে ফাৰ্মিং এৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ লছটো লছে হ'ল মেক্সিমাম ফাৰ্মাৰৰ মূল ভুল হৈছে সময় ইনভেষ্ট নকৰে ফাৰ্মিং কৰিছে দেউতাকৰ টকা আছে পইচা লৈছে পোৱালি বা হাঁহৰ মুৰ্গী ছাগলৰ ঘৰ বনাইছে ব্ৰিড উঠাইছে কিন্তু নিজে ইনভলভ নহয় নাজানে তো চ' ফ্ৰেণ্ডছ আপোনালোকে সময় ইনভেষ্ট কৰিব লাগিব 2 বছৰ মিনিমাম সময় দিব লাগিব লাষ্ট পইণ্ট একদম লাষ্ট পইণ্ট যেটো গুৰুত্বপূৰ্ণ পইণ্ট আপোনালোকে এইটো পইণ্ট যিকোনো ফাৰ্মে কৰক গৰু হওক ছাগলী হওক হাঁহ হওক মুৰ্গী হওক ব্ৰইলাৰ কয়লাৰ যিকোনো ধৰণৰ ফাৰ্ম কৰক এইটো টিপছ আপোনালোকে কিন্তু 100% ফ'ল' কৰিব লাগিব এই টিপছটো হৈছে বায়'চিকিউৰিটি কি আপোনালোকৰ ফাৰ্মত যেনেকুৱা ধৰণৰ ফাৰ্ম কৰক আপোনালোকে কিন্তু ফাৰ্মত বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব যিটো ৰোগ বীজাণু মানুহৰ লগতে আহে প্ৰাণীৰ লগতে আহে বতাহত উৰি কিন্তু ইমান নাহে আপোনালোকৰ ফাৰ্মত যেনে তেনে মানুহ সোমাবলৈ নিদিব যাকে তাকে সোমাবলৈ নিদিব যিকোনো বাহিৰা প্ৰাণী আপোনালোকৰ ফাৰ্মত সোমাবলৈ নিদিব আপোনালোকৰ ফাৰ্মত যিজন মানুহ পৰিচালনা কৰিব ফাৰ্ম সেইজন মানুহে যাতে যদি কেতিয়াবা বাহিৰত ওলাই গৈছে সেই মানুহজন নেক্সট টাইম ফাৰ্মৰ ভিতৰত সোমাওঁতে বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব স্প্ৰে কৰিব লাগিব চেণ্ডেলটো অতি কম হ'লেও চেণ্ডেল বা জোতাযোৰ বাহিৰত থৈ ফাৰ্মৰ ভিতৰত সোমাব লাগিব বায়'চিকিউৰিটি এটা ডাঙৰ টপিক হয় বায়'চিকিউৰিটিৰ ওপৰত যদি বহলাই ভিডিঅ' লাগে আপোনালোকে কমেণ্টছত নিশ্চয় কমেণ্ট কৰিব মই নিশ্চয় ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ এই টপিকছকেইটা আপোনালোকে যদি মানে আপোনালোকৰ ফাৰ্মিঙত নিশ্চয় গ্যাৰাণ্টিড 100% গ্যাৰাণ্টি আপোনালোকে লাভ কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো যদি নিশ্চয় ভাল পাইছে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলো বন্ধুসকলে যিবিলাক ফাৰ্মাৰ বন্ধুসকলে ফাৰ্মিঙত লছত আছে সেই ফাৰ্মাৰ বন্ধুসকলে ফৰৱাৰ্ড বা শ্বেয়াৰ কৰি দিব যাতে সিহঁতে টপিকছকেইটা গম পায় আৰু শুধৰাবলৈ চেষ্টা কৰে থেংক ইউ বন্ধুসকল সম্পূৰ্ণ ভিডিঅ'টো দেখা